নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আমি আছোঁ মুকালমুৱাত আজি দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হৈছে মহাভাৰতৰ শেষ অধ্যায়। আজি মুকালমুৱাত আমাৰ দ্বিতীয় নিশাত তিনিটাকৈ দৰ্শনী প্ৰদৰ্শন কৰা হ'ব আৰু তিনিওটা দৰ্শনীতে আমি মুকালমুৱাৰবাসীৰ মৰম আৰু আশীৰ্বাদ পাম বুলি আশা কৰিছোঁ। আৰু শ্ব'লৈ যাবৰ কাৰণে ৰেডি হৈছোঁ আৰু যিহেতু 6:30 আৰম্ভ কৰিব বুলি শুনিছোঁ, সেইকাৰণে ওলাই মেলি ৰেডি। আৰু আজি তিনিওটা দৰ্শনীতে দৰ্শক কিমান হয় আৰু পূজাত কেনেকুৱা মানুহ সকলোখিনি দেখাই আছোঁ। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া শ্ব'লৈ বুলি ওলাই আহি আছোঁ আৰু একদম আজি ভালকৈ টোপনি মাৰিব নাপালোঁ, কি হয় নাজানো আৰু। চাই থাকক আজি দৰ্শক কিমান হয় সকলোখিনি দেখাই আছোঁ। অ' ডেকাটা, খানা কি বনাইছে? দালি চব্জি আৰু আজি বৃহস্পতিবাৰ নহয়, নিৰামিষ ন? অ' খুৰা কি খবৰ? ভালে আছে? অঁ মজা। হা নিৰামিষ ভাত? অঁ ঠিক আছে। এইফালে কি বনাই আছে? আজি বৃহস্পতিবাৰ মাংস ভাত। ভালে আছে? বহুত দিনৰ মূৰত আহিলোঁ পাকঘৰটোলৈ, এবাৰ দেখাই দিওঁ আপোনালোকক। ঠিক আছে বনাই থাকক। আপোনাৰ মানে দেখাবলৈ সময় নাই, ইমান মানুহ কি বুলি ক'ম আৰু। মুকালমুৱাবাসীয়ে যে ইমান মৰম দিছে, সঁচাকৈ বহুত ভাল লাগিছে। আমাৰ প্ৰথম দৰ্শনীতে যথেষ্ট মানুহ হৈছে। আৰু এইফালে বিৰে কিবা ক'বি নেকি? মুকালমুৱাবাসীক প্ৰতি বছৰে যিহেতু এতিয়া আহিছোঁ মুকালমুৱাত, প্ৰতি বছৰে এনেকুৱা মানুহৰ সঁহাৰি পাওঁ। অশেষ ধন্যবাদ মুকালমুৱাবাসী ৰাইজক। আপোনালোকৰ দুৰ্গা পূজাৰ আপোনাৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ। বেছি সময় নাই আৰু এতিয়া আমাৰ ভাস্কৰ আছে, ভাস্কৰ কিবা এটা কৈ দিয়ক। ছেকেণ্ড শ্ব' আৰম্ভ হ'ব অলপ পিছতে, আপোনালোকে চাই থাকিব দেই। বৰ ভাল যি বনাই তাকে চাব আপোনালোকে, ভাল বস্তু বনাই থাকে। ভাস্কৰ দাই কৈছে, সকলো গম পাইছে। আৰু আমাৰ যিটো বেছি সময় নাই, এইটো আমাৰ নীলিম চকুত গানটোৰ কাৰণে কষ্টিউম পিন্ধি ৰেডি হৈছোঁ আৰু চাই থাকক দৰ্শক কিমান হৈছে। আজি গোটেইখিনি দেখাই আছোঁ আৰু চোলাটো ওলটাকৈ পিন্ধিছে, মই কলত সমান হয় বুলি কৈছোঁ। চাই কিয় তেনেকুৱা তই এইফালে চাচোন, কি খবৰ? এনি টাইম খঙেই কৰি থাকা হয় নেকি? অ' তুমি মোক এনেকুৱা কৰি দিলা। আজি মোৰ মেকআপটো বেয়া হৈছে, কাৰণে কেমেৰা দিছা নেকি? আমি এনেকেই ধেমালি কৰি থাকোঁ আৰু আপোনালোকে আকৌ সঁচাকৈ বুলি নাভাবিব। নহ'লে মোক পালে মৰি যাব নহ'লে। এইটো আমাৰ গ্ৰীণ ৰুম দেখাই দিছোঁ, ইয়াতে আমি মেকআপ কৰোঁ। কি হৈছে তোৰ? কি হৈছে কি তোৰ? যিহেতু আমাৰ এয়া লাষ্ট গান আহিছে, আগতে নাচি আহি লওঁ, তাৰপিছত দেখাই আছোঁ, চাই থাকিব। আজি দ্বিতীয় নিশা প্ৰথম দৰ্শনীৰে নাটখনি যাবলগা কৰিলে দৰবাৰৰ বিশেষকৈ যিমান দীঘলীয়া একদম দৰকাৰ কৰি আছে আমি ৰাতিপুৱা পৰিয়াল বৰ্গৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা। লগতে যি মহান অনুষ্ঠান অতি মহান উপস্থাপন কৰাৰ সুযোগ দিলে এই মহান অনুষ্ঠান প্ৰায় কৰ্মকৰ্তা প্ৰতিজন সদস্য জনাইছে আমি আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা। অনুষ্ঠানটো অত্যন্ত মংগলী কামনা কৰিছোঁ। কিছু সময় পিছত আমি তিনিটা দৰ্শনে আপোনালোকৰ আশীৰ্বাদ
এয়া হ'ল আমাৰ দ্বিতীয় দৰ্শনীৰ দৰ্শক, যিটো প্ৰথম দৰ্শনী আমাৰ শেষ হ'বলৈ বেছি নাই আৰু লাষ্ট চিন চলি আছে। জয় জুবিন দা। আৰু আমাৰ ভালকে হয়নে, সদায় ভালকৈ থাকোঁ, কেতিয়াবা এনেই ধেমালিতে কাজিয়া লাগোঁ। আৰু আমাৰ যিহেতু প্ৰথম দৰ্শনী শেষ হ'ল, এতিয়া দ্বিতীয় দৰ্শনী আৰম্ভ হৈ আছে। আৰু আজিলৈকে নাটকৰ চিন বিশেষকৈ দেখুওৱা নাই, আজি ভাবিছোঁ অলপ অলপ আপোনালোকক দেখাম। চাই থাকক, দেখাই আছোঁ। কি চাই আছে? মোক চাই আছে। ভিডিঅ' কৰি আছোঁ। প্ৰথম আমাৰ ছেকেণ্ড শ্ব' মানে প্ৰথমটো গানৰ কাৰণে সকলোখিনি ৰেডি হৈছে। আৰু মই গানৰ কাৰণে ৰেডি কৰা নাই। আপুনি চিনৰ কাৰণে ৰেডি হৈ যাব, আৰু আপুনি গানৰ কাৰণে নহয়। আৰু ময়ো ৰেডি হৈ লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ, চাই থাকিব। দিয়ক। বহুত বহুত ধন্যবাদ। কালিও আপোনালোকৰ বহুত ধুনীয়া সঁহাৰি। আজি বৰ্তমান প্ৰথম দৰ্শনী বহুত ভাল সঁহাৰি। দ্বিতীয় দৰ্শনী আৰম্ভ হৈ আছে, বহুত ধুনীয়া সঁহাৰি। আৰু অকণমান পিছতে তৃতীয় দৰ্শনী আৰম্ভ হ'ব। বহুত বহুত ধন্যবাদ। আগলৈও আপোনালোকে এই ধৰণে আমাক বুলিয়ে নহয় সকলো ভ্ৰাম্যমাণ ক্ষেত্ৰত ছাপোৰ্ট কৰি যাব। আপোনালোকৰ অবিহনে আমি আধৰুৱা, গতিকে সকলোলৈকে বহুত বহুত ধন্যবাদ, একদম অন্তৰৰ পৰা ধন্যবাদ। প্ৰথম দৰ্শনীত যিমান মানুহ হৈছিল, দ্বিতীয় দৰ্শনীত তাতোতকৈ বেছি হৈছিল। সঁচাকৈ বহুত বহুত ভাল লাগিছে। আৰু সঁচাকৈ মানে মোকালমোৱাবাসীক সঁচাকৈ বহুত বহুত ধন্যবাদ জনাইছোঁ, ইমান আপোনালোকে মৰম দিয়াৰ বাবে। আৰু আজি যেনেদৰে মৰম দিছে, কালিও আমাৰ আকৌ দুখন নাটক দিছে। এই দুইখন নাটকতে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা কৰিছোঁ। চাই থাকক, দেখাই আছোঁ এতিয়া। ছোৱালীক থকা হাৰি যাব পাৰিব আপুনি ভুল বুজিছে। মই তাই দেউতাক হয়, দেউতাক তাই পেলোৱা প্ৰতি তোমাৰ চকু মাৰি হিচাপ। ভাৰতৰ শীৰ্ষ ঠাই দ্বিতীয় নিশাৰ দ্বিতীয় দৰ্শনে নাটখনি জগনিকা ফুৰিবলৈ সন্মুখত আৰু মাত্ৰ বিশেষ কেইদিনমান দীঘলীয়া নাট্য মুহূৰ্ত বাকী আছে। আৰু বিশেষ কেইদিনমান দীঘলীয়া নাট্য মুহূৰ্তৰ পিছত আজি আমাৰ দ্বিতীয় নিশাৰ দ্বিতীয় দৰ্শনীৰ নাটক জগনিকা ফুৰিব। সন্মানীয় দৰ্শক বন্ধুৰে, আমি আপোনালোকৰ মাজলৈ আহিছিলোঁ বসাদকৰ আমন্ত্ৰণত মাত্ৰ 3টা নিশাৰ।
কাৰ্যসূচীলৈ আজি দ্বিতীয় নিশা এই পাৰ হৈ যোৱা আটাইকেইটি নিশাত যিসকল চিৰ নমস্য দৰ্শকে আমাৰ প্ৰেক্ষাগৃহত আমাক যি উৎসাহ উদ্দীপনা জনোৱা সকলো দৰ্শকলৈ জনাইছোঁ আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা লগতে যিটো মহান অনুষ্ঠানে আমাক ইয়ালৈ অতি মৰমেৰে মাতি আনি আপোনালোকৰ সন্মুখত তাত উপস্থাপন কৰাৰ সুযোগখন কৰি দিছে এই মহান অনুষ্ঠানৰ উদ্যোক্তা কৰ্মকৰ্তা প্ৰতিজন সদস্যক জনাইছোঁ আমি আমাৰ তৰফৰ পৰা আন্তৰিক কৃতজ্ঞতা সম্মানীয় দৰ্শক মণ্ডলী এইখিনিতে আমি আমাৰ বিদায় নিশাৰ নাট সম্পৰ্কীয় ঘোষণাটি আগবঢ়াইছোঁ কাইলৈ বিদায় নিশা আমি আপোনাসকললৈ দুটাকৈ দৰ্শন নিবেদন কৰিম কাইলৈ বিদায় নিশাত আমি আপোনাসকললৈ দুটাকৈ দৰ্শন নিবেদন কৰিম প্ৰথম দৰ্শনেই সন্ধিয়া 5:30 বজাৰ লগে লগে আৰু দ্বিতীয় দৰ্শনী 8:30 বজাৰ কাইলৈ প্ৰথম দৰ্শনেই 5:30 বজাত দ্বিতীয় দৰ্শনী 8:30 বজাত প্ৰথম দৰ্শনীত আমি নিবেদন কৰিম আমাৰ এই বৰ্ষৰ এখন ব্যতিক্ৰমধৰ্মী নাটক অসমৰ স্বনাম ধন্য নাট্যকাৰ পল্লৱ পৱনৰ দ্বাৰা ৰচিত আৰু যশস্বী চলচ্চিত্ৰ পৰিচালক নাট্য পৰিচালক ৰাজেশ ভূঞাদেৱৰ দ্বাৰা পৰিচালিত নাটক মৰম সুতিৰ মহৎ কৰিলোঁ আজি দুটা শ্ব' কৰিলোঁ দুটা দৰ্শনীতে বহুত মানুহে বুজাব নোৱাৰে হাজাৰ মানুহ হৈছে সঁচাকৈ বহুত ভাল লাগিল আৰু এতিয়া ৰুম পালোহি পাই আহি এফালে বনালোঁ মাংস উপায় নাই নবনালোঁ একদম এফালে ব্ৰইলাৰ মাংস বনাই ল'লোঁ ধুনীয়াকৈ দেখাই দিছোঁ আহি মানে ৰখা নাই এফালে ব্ৰইলাৰ মাংস আৰু এতিয়া গোটেইকেইটাই ভাত খাবৰ কাৰণে ৰেডি হৈছোঁ আৰু কষ্ট হৈ আছে কাৰণে পূৰা আজি বনালোঁ এতিয়া আগতে খাই লওঁ আৰু